নমস্কাৰ আপুনি চাই আছে ডেমক্ৰেটিক আসাম আৰু আজি আমি আহি উপস্থিত হৈছোঁ এক বিশেষ স্থানত য'ত হোলী গীত এওঁলোকে পৰিৱেশন কৰিব বিভিন্ন মহিলা আছে আমাৰ সৈতে আৰু প্ৰবাসী বৰপেটীয়া হোলী গীতৰ মহিলা দল আমাৰ সৈতে উপস্থিত আছে আৰু নামতীসকল আছে নমিতা বায়ন পাঠক ডাঙৰীয়ানীও আমাৰ সৈতে উপস্থিত আছে তেওঁ হোলী গীত পৰিৱেশন কৰিব যিহেতু হোলী সমাগত হোলীৰ এক মাদকতা আছে আৰু হোলী বুলি ক'লে বৰপেটা কথা সকলোৱে জানে আৰু বৰপেটাৰ কথা ক'বই লাগিব আৰু যেহেতুকে বাইদেউৰ ওচৰলৈ আহিছোঁ যেহেতু আপোনালোকে হোলী গীত পৰিৱেশন কৰি আহিছে কিমান দিন আমি এই মহিলা দলটোৱে এইবাৰে আমি মানে প্ৰস্তুত কৰিছোঁ হোলী গীত গোটেইখিনি আমি বৰপেটীয়াই বেলেগ আমাৰ নাই ইয়াতে কি হোলী গীত পৰিৱেশন আমি হোলী গীত আমি বৰপেটাৰ পৰম্পৰাগত চলি হোৱা আমি হোলী গীতেই গাম আৰু আমি প্ৰথমতে আজি এটি হোলী গীত পৰিৱেশন কৰিম জ্যোৎস্না বৰ্মন দাসে লিখা এটি হোলী গীত গাম চন্দনে বিভূষিত ৰঙেৰে ৰঞ্জিত চাম কলিয়া হে আনন্দে উতলা মন মেৰি
হয় প্ৰিয় দৰ্শক, সুন্দৰ এটা হোলী গীত আপোনালোকে ইতিমধ্যে শুনিলে। যিহেতু প্ৰবাসী বৰপেটীয়া মহিলা যি হোলী গীতৰ দল, তেওঁলোকৰ সৈতে আমি উপস্থিত আছোঁ আৰু বৰ্তমান তেওঁলোকে বিভিন্ন স্থানত হোলী গীত ইতিমধ্যে পৰিৱেশন কৰি আহিছে। তেওঁলোকৰ পৰা জানিব বিচাৰিম যে অনাগত সময়ত আপোনালোকৰ কোন কোন স্থানত হোলী গীত মানে নমস্কাৰ। আমাৰ মহিলাৰ দলটোৱে প্ৰথমবাৰৰ বাবে আমি প্ৰবাসী দলটো গঠন কৰা হৈছে মহিলাখিনি অতি। এতিয়া আমি প্ৰস্তুত হৈছোঁ, আমি য'ত যেনেকৈ মানে প্ৰতিযোগিতামূলক হ'ব তাত আমি যোগদান কৰিম বুলি প্ৰস্তুত হৈছোঁ। আৰু দুই এখনত আমাক নিমন্ত্ৰণ কৰিছে, তাত আমি নিমন্ত্ৰণ ৰক্ষা কৰিম। বিশেষকৈ আমি বৰ্ণিল বসন্ত বৰপেটাৰ উৎসৱ হোলী উৎসৱত আমি নিশ্চয় আমি তাত উপস্থিত হ'ম। সিদিনাখন আছে আমাৰ 12 মাৰ্চ সিদিনাখন, আৰু এনে বৰপেটাত আমি যাম। যিহেতু প্ৰবাসী মহিলা অৰ্থাৎ বৰপেটাৰ তেওঁলোকে কোনোবা জীয়ৰী আছে, কোনোবা বোৱাৰী আছে আপোনালোকৰ, তাৰ মাজতে এই যান্ত্ৰিক মহানগৰীৰ মাজত আপোনালোকে হোলীৰ যি পৰম্পৰা, সেই পৰম্পৰা জীয়াই ৰখাৰ আপোনালোকে মানস কৰিছে। বহুতে কিন্তু মহানগৰীৰ মাজত হোলী গীত মানে পৰিৱেশন কৰাৰ পৰা বিৰত থাকে, কিন্তু আপোনালোক ব্যতিক্ৰম বুলি ক'ব লাগিব। এই ক্ষেত্ৰত কি ক'ব? ঠিকে কৈছে আপুনি। আমি আগতে গাইছিলোঁ যদিও এনেকুৱাকৈ দল সংগঠন কৰা নাছিলোঁ। তাৰপিছত মোৰ দুগৰাকীৰ নাম মই ক'ব লাগিব ইয়াতে গোটেই মহিলাখিনিয়ে মানে ওতঃপ্ৰোতভাৱে সম্বন্ধ আমাৰ দলটোৰ লগত আছে। গোটেই যোগদান কৰিছে, গোটেই মানে কষ্ট কৰিছে। আমি 15 জনী আছোঁ। তাতকৈ বিশেষকৈ মই নাম ল'ব লাগিব বৰ্ণালী দাস আৰু মিতালী দাসে। তেওঁলোকৰ মানে গোটেইখিনি ফোন যোগে কালেক্ট কৰি পেলাই আনি পেলাই গোটেইখিনি মহিলা আমি একগোট হৈছোঁ মানে ইয়াত। আৰু মোক মানে মই পাতখিনি হিচাপত মোক লৈছে, আৰু ময়ো আগে পাছে অকণমান গাইছোঁ। সেইকাৰণে তেওঁলোকে মোৰ বিশ্বাসত তেওঁলোকে মানে মোক বিশ্বাস কৰি এই দলটো আমি গোটেইখিনি লগ হৈ আমি গোটেই মহিলাখিনি আমি মানে গোট খাইছোঁ। আৰু হোলী আহিছে, আমি বৰ্তমান অনুষ্ঠানৰ কাৰণে সাজু। কোনোবাই যদি আমাক নিমন্ত্ৰণ বা দিব বিচাৰিছে বা শ্ব' কৰিবৰ কাৰণে বিচাৰিছে, তেতিয়া আমি আমাৰ দলটোৱে আমি প্ৰবাসী দলটোৱে গোটেই মহিলাখিনি আমি প্ৰস্তুত হৈ আছোঁ। এইখিনি যদি সহায় পাওঁ আমাৰ ৰাইজৰ পৰা আমি নিশ্চয় আমি আনন্দিত হ'ম। মধু কৰে গুঞ্জৰে কিবা তৰি পায়, কিবা তৰি পায়, চুমা চুমি কৰে ফুলে মধুমলয়া। মধু কৰে গুঞ্জৰে কিবা তৰি
কি জয় ভোলা বাবা কি জয় হা আজি খেলো হোলি আজি খেলো হোলি হোলি রঙে নাচো আমি বাহু তুলি